ধুবুৰীত অনুষ্ঠিত এবিভিপিৰ ৰাজ্যিক অধিৱেশন ধুবুৰীৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে অনুষ্ঠিত হৈছে এই বিশেষ অনুষ্ঠানৰ ২৪, ২৫ আৰু ২৬ ডিচেম্বৰত অনুষ্ঠিত হ'ব এই অনুষ্ঠান। এই অনুষ্ঠানক কেন্দ্ৰ কৰি ধুবুৰী পৌৰসভাৰ সভা কক্ষত এই সংবাদমেলৰ আয়োজন কৰা হৈছে। সংবাদমেল অনুষ্ঠিত কৰে ৰাজ্যিক আৰু ধুবুৰী জিলা এবিভিপিৰ বিষয়ববীয়াসকলে। এই অনুষ্ঠানত ৩ৰ পৰা ৪,০০০ এবিভিপিৰ কাৰ্যকৰ্তাই আগভাগ লোৱাৰ সম্ভাৱনা। এই অনুষ্ঠানত উপস্থিত থাকিব অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। আমি জনাইছো যে ধুবুৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে এবিভিপিৰ ৰাজ্যিক অধিৱেশন। ধুবুৰীৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে ক্ষেত্ৰত অনুষ্ঠিত হ'ব এই বিশেষ অনুষ্ঠানৰ ২৪, ২৫ আৰু ২৬ ডিচেম্বৰত অনুষ্ঠিত হ'ব এই অনুষ্ঠান। এই অনুষ্ঠানক কেন্দ্ৰ কৰি ধুবুৰী পৌৰসভাৰ সভা কক্ষত এখন সংবাদমেলৰ আয়োজন কৰা হৈছে। আমাৰ ২৪, ২৫ আৰু ২৬ ডিচেম্বৰ তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ ধুবুৰীস্থিত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ ৰাজ্যিক অধিৱেশন অনুষ্ঠিত হ'ব। আৰু এই গোটেই ৰাজ্যিক অধিৱেশনৰ আমি ক্ষেত্ৰখনৰ নামাকৰণ গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে সভাগৃহৰ নামাকৰণ ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ স্মৰণত নামাকৰণ কৰা হৈছে। আৰু আমাৰ যি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে গুৰু টেগ বাহাদুৰ নামত এই গোটেই প্ৰদৰ্শনীৰ নামাকৰণ কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। আৰু সমগ্ৰ অসমৰ পৰা ৪০০ প্ৰতিনিধি শদিয়াৰ পৰা ধুবুৰীলৈকে ইয়াতে উপস্থিত থাকিব ৪০০ প্ৰতিনিধি। আৰু ধুবুৰী জিলাৰ স্থানীয় ১,০০০ কাৰ্যকৰ্তাৰ উপস্থিতিত আৰু সমগ্ৰ অসমৰ পৰা ৪০০ প্ৰতিনিধিৰ উপস্থিতিত ব্যাপকভাৱে এই ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ হৈছে। আৰু এই তিনিদিনীয়া কাৰ্যসূচীৰ ভিতৰত ২৫ ডিচেম্বৰ তাৰিখে এক বিশাল সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা ওলোৱাৰ কাৰণে থিৰাং কৰা হৈছে। আৰু আবেলি ৩ বজাৰ পৰা এই গোটেই মানচিত্ৰ অংকন কৰি ক'ৰ পৰা কেনেকৈ কৰিলে ভাল হ'ব সিদ্ধান্ত গ্ৰহণ কৰি ব্যাপকভাৱে এই সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা যাতে আমি ধুবুৰীত দেখাব পাৰোঁ, সমগ্ৰ অসমৰ জাতি জনগোষ্ঠী নিৰ্বিশেষে যদি শোভাযাত্ৰা যাতে এটা সমন্বয় বাৰ্তা আমি প্ৰতিফলিত কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ প্ৰচেষ্টা থাকিব। ইয়াৰ লগতে প্ৰতি বছৰে এবিভিপিয়ে শিক্ষা, সামাজিক আৰু বহুকেইটা বিষয়ৰ ওপৰত প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰে। এই বৰ্ষও আমি তেনেকুৱা ৪ৰ পৰা ৫টা প্ৰস্তাৱ গ্ৰহণ কৰিম। তাৰ ভিতৰত কোনোবা এটা হয়তো আমাৰ শৈক্ষিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে বিভিন্ন বিষয়ৰ লগত সংগতি থাকিব। আৰু অসমৰ প্ৰেক্ষাপটৰ লগত সংগতি থকা বিষয়ৰ বৰ্তমান প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি এই প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। যিকেইটা প্ৰস্তাৱ আগন্তুক সময়ত সমগ্ৰ অসমৰ প্ৰেক্ষাপট নিৰ্ণয় কৰিব। এবিভিপিয়ে হয়তো কোনোবা এটা বিষয়ক লৈ অসম চৰকাৰৰ ওচৰত, সামাজিকভাৱে সমগ্ৰ অসমৰ জনসাধাৰণৰ ওচৰত প্ৰস্তাৱ গ্ৰহণ কৰিব, আহ্বান জনাব, ধন্যবাদ জ্ঞাপন কৰিব আৰু দাবী উত্থাপন কৰিব। তেনেকুৱা ৫টা বিষয়ৰ পৰা কেন্দ্ৰ কৰি প্ৰস্তাৱ গ্ৰহণ কৰাৰ ইতিমধ্যে পুংখানুপুংখভাৱে আমাৰ প্ৰস্তাৱ সমিতি সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে আলোচনা কৰিছে। আৰু এয়া উদ্বোধনীৰ পৰা আৰম্ভ কৰি শেষ পৰ্যায়লৈকে ৪-৫টা প্ৰস্তাৱ ইয়াতে গ্ৰহণ কৰা হ'ব। ইয়াৰ লগে লগে যদি চাবলৈ যোৱা যায় আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক ২৩ তাৰিখে আমাৰ আৰম্ভ হ'ব। আৰু সেইদিনাখনো এটা প্ৰস্তাৱ তাতে গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যেই সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে পোষকতা কৰা হৈছে। আমাৰ